হয় 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 নাই নিৰ্বাচন বুলি কথা নাই, নিৰ্বাচনটো আহিব যাব কথা নাই। জলহা সমাজটো মুছলিম জলহা সমাজটোৱে চাহ জনগোষ্ঠীৰ লগত একদম ওতঃপ্ৰোতভাৱে কাম কৰি আছে। তেখেতসকলে বাগানৰ লগত বাগানৰ যিটো সংস্কৃতি, বাগানৰ যিটো সভ্যতা, তেখেতসকলে যেতিয়া বহুতখিনি মানে ঝুমুৰ নাচিব জানে, ঢোল বজাব জানে, তেওঁবিলাক একাত্ম সকলো চাহ বাগানৰ লগত তেখেতসকলৰ লগত আমি বহুত দিন আমি গেপ আছিলোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতসকলে কৈছে, আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বও কৈছে যে তেখেতসকলৰ আমি এটা অনুষ্ঠান তেখেতৰ কি আছে, তেখেতৰ ইছ্যু কি আছে, কেনেকুৱা ধৰণে ভাৰতীয় জনতা পাৰ্টিটো কেনেধৰণে পৰিচালিত হ'ব পাৰে, সেই জনগোষ্ঠীটোৰ কাৰণে কেনেকুৱা ধৰণৰ আঁচনি ল'লে মানে তেখেতসকল উপকৃত হ'ব, এই সকলো দিশবিলাকৰ লগত আলোচনা কৰাৰ কাৰণে আমি এটা মত বিনিময় কৰিছোঁ। তেখেতসকলে কি বিচাৰিছে, কেনেকুৱা ধৰণে বিচাৰিছে, আৰু বিজেপিক তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীক কেনেধৰণে পৰামৰ্শ দিব, যি ধৰণে পৰামৰ্শ হয়তো আমি কালি মাইনছত ভৰাব লাগিব। তেখেতসকলৰ লগত আলোচনা বিবেচনা কৰি পেলাই আমি অনাগত দিনবিলাকত আমি একেলগে অসমৰ সকলো জাতি জনগোষ্ঠী যিধৰণে আগবাঢ়ি গৈছে, সকলো জাতি জনগোষ্ঠীক লগত লৈ পেলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী বলিষ্ঠ নেতৃত্বৰে যেনেকৈ অসমখন সৰ্বাংগীন উন্নত দেখা হৈছে, সেই সকলো জাতি জনগোষ্ঠীক লৈ আমাৰ আগন্তুক দিনত আমি একেলগে অসমৰ কাৰণে অসমৰ হৈ কাম কৰিবৰ কাৰণে আগবাঢ়ি যাব। বুজিছোঁ বুজিছোঁ নাই তেনেকুৱা কোনো কথা নাই। মই আগতে কৈছোঁ যে নিৰ্বাচনটো আহিব যাব, এইটো কোনো কথা নাই। তেখেতসকলৰ মানে সমস্যাখিনি, তেখেতসকলৰ ইছ্যুসমূহ স্থায়ী সমাধান হোৱাটো আমি বিচাৰিছোঁ। তেখেতসকলে বিচৰা প্ৰতিটো সমস্যাই যাতে অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী জানিব বিচাৰিছে, ভাল ধৰণে অন্তৰংগ কৰিব বিচাৰিছে, আৰু এটা সময়ত তেখেতসকলৰ লগতো আলোচনাত মিলিত হ'ব। আমি গোটেই কথা আলোচনা কৰাৰ পাছত আমি গোটেই মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সকলো জাতি জলা সমাজটোকো আমি কৈছোঁ যে ইয়াত আপোনালোকে যিমানখিনি আছে, আপুনি বৰাকত আৰু প্ৰায় 50,000তকৈ অধিক লোক তেখেতসকলে বাগিচাত কাম কৰি আছে। সেইখিনিক বাদ দি কেতিয়াও এখন সমাজ গঠন হ'ব নোৱাৰে, সৰ্বাংগীন উন্নয়ন সমান আমি আশা কৰিব নোৱাৰোঁ। সকলোকে আমি সৰ্বাংগীনভাৱে আগবঢ়াই লৈ যাব লাগিব। গতিকে সেইকাৰণে সেই উদ্দেশ্যেৰে আজি আমি মত বিনিময় কৰিবলৈ আহিছোঁ। তেখেতসকলৰ কথাকেইটা জানিব বিচাৰিছোঁ, মনৰ কথাকেইটা জানিব বিচাৰিছোঁ। তেখেতসকলৰ মনকেইটা লৈ পেলাই আমি অসমৰ মুখ্যমন্ত্ৰীৰ লগত আৰু আমি ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত আমি আলোচনা কৰিম, আৰু তেখেতসকলৰ কাৰণেও আমি কেনেধৰণে আগবাঢ়িলে ভাল হ'ব, এই কথাকেইটা আমি নিশ্চিতভাৱে গুৰুত্ব দিব। আৰু সেইকাৰণে ৰাষ্ট্ৰীয় নেতৃত্বই, আমাৰ ৰাজ্যিক নেতৃত্বই আমাক এটা দায়িত্ব দিছে, আৰু সেইকাৰণে আমি তেখেতসকলৰ লগত আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিম। নিশ্চিতভাৱে সেই কথাকেইটা বুজিছোঁ এই গোটেই কথাকেইটাৰ কাৰণে আমি গুৰুত্ব সহকাৰে সেইকাৰণে আজি আমি আহিছোঁ। সেইকাৰণে মই ৰাষ্ট্ৰীয় নেতৃত্ব তেখেতসকলৰ লগত পঠিয়াইছোঁ যে আমি নিশ্চিতভাৱে এইখিনি চাওক, সময়ৰ কথা থাকি আমি কৈছোঁ যে প্ৰতিজন মানুহে প্ৰতিজনৰ লগত কথা পাতিছিলে, আৰু তেখেতসকলৰ এই কথাটো মানে বহুতদিনীয়া হৈছে কাৰণেও যদি আমি কিন্তু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী হওক, ভাৰতৰ প্ৰধানমন্ত্ৰী হওক, বা আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব হওক, ৰাজ্যিক নেতৃত্ব হওক, এই গোটেই কথাকেইটা উপলব্ধি কৰিছে, আন্তৰিকতাৰ উপলব্ধি কৰিছে, আৰু তাৰ সমাধান হোৱাটো এটা বিচাৰিছে। গতিকে কেনেধৰণে আমি সমাধান কৰোঁ, তেখেতসকলৰ পৰা আমি সেই পৰামৰ্শটো ল'ম, আৰু সেই পৰামৰ্শটো নিশ্চিতভাৱে এই পৰামৰ্শ লৈ পেলাই আমি কাম কৰিম। আৰু এইটো ভাবিব যে অসম আৰু বহুত বছৰৰ কাৰণে, বহুত বছৰ আমি বিজেপি গভৰ্ণমেণ্টে হ'ব, আমি নিশ্চয় তেখেতসকলৰ লগতে থাকিব লাগিব, একেলগে কাম কৰিব লাগিব। আমি চৰকাৰখনত থাকি তেখেতসকলে কেনেধৰণে আমি উন্নয়ন কৰিব লাগিব, কেনেধৰণৰ ইছ্যুবিলাক আছে। নাই এইটো কেতিয়াও নহয়। এইটো বিজেপিয়ে কেতিয়াও নকৰে। সকলো জাতি জনগোষ্ঠীৰ লগত কথা পাতিছোঁ, আৰু খ্ৰীষ্টান সমাজৰ লগতো আমি কথা পাতিছোঁ, কাৰণ আমি চববিলাক আঁচনি চবৰ কাৰণে দিছে। এতিয়া আপুনি যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ, এতিয়া আপুনি কোনোবা আমি বাদ পৰা নাই, আমি বাদ দি পেলাই কাম কৰিছোঁ, সেইটো ধৰণৰ কথা নাই। যদি আপোনালোকে যে অৰুণোদয় দেখা যায়, অৰুণোদয়টো আমি তেখেতসকলক বাদ দি কৰা নাই। হয় 50% আমি 100% কৰিবৰ কাৰণে চেষ্টা কৰিবলৈ আহিছোঁ, আন্তৰিকতাত আহিছোঁ।
100% কৰিবলৈ আহিছোঁ, একদম আমি আন্তৰিকতাৰে আহিছোঁ। আৰু আমাৰ পাৰভেজ আছে, আমাৰ ষ্টেটৰ ভাইচ প্ৰেচিডেণ্ট, আমাৰ এক্সিকিউটিভ হয় তেখেতে, আমাৰ জিলা সভাপতি আছে, মনোজ আছে, তেখেতেও আছে, তেখেতসকলৰ লগত আমি মত বিনিময় কৰি, আমাৰ ষ্টেটৰ ছেক্ৰেটাৰী আছে, আমি চবেই আন্তৰিকতাৰে আহিছোঁ। নাই সেই তেনেকুৱা আমি কথা মত বিনিময়, আমি কথাটি আলোচনা কৰিব পাৰোঁ, আলোচনাৰ বিনিময়ত আমি কৰিবই লাগিব কামবিলাক। তেখেতে 100 না বুজাটো বুজিছোঁ, তেওঁ আমি এটা সমস্যা থাকে, ইছ্যু এটা থাকে, এই ইছ্যুটো আমি তেখেতসকলৰ লগত আলোচনা কৰিব লাগিব। এনেকুৱা এটা ইছ্যু আছে যেনেকৈ ক'ৰবাত এতিয়া ধৰক এতিয়া কেতিয়াবা কাষ্ট চাৰ্টিফিকেটৰ কাৰণে ক'ৰবাত এটা গণ্ডগোল এটা হৈ আছে, এনেকুৱা এটা বস্তু তাত যিটো বস্তুত আমি মানে আলাপ আলোচনাৰ মাজেদি আমি সেই সমস্যাটো সমাধান কৰিব লাগিব। আৰু বেলেগে যদি ইছ্যু কৰিছে ক'ৰবাত বেলেগেও ইছ্যু কৰি দিয়ে। আজিকালি দেখিছে এটা সংগঠনে কিবা কৰিলে আৰু এটা সংগঠনে তাৰ প্ৰতিবাদ কৰি দিয়ে। গতিকে গোটেই কথাটো আমি পাতি পেলাই এটা চলিউশ্যন, তাৰ মাজৰ এটা চলিউশ্যন উলিয়াবৰ কাৰণে আমি আহিছোঁ। আৰু নিশ্চিতভাৱে এটা ভাল সুন্দৰ মন লৈ পেলাই একদম আন্তৰিকতাৰে তেখেতসকলক সহায় কৰাৰ উদ্দেশ্যেৰে তেখেতসকলক অনাগত দিনবিলাক যাতে সকলো জাতি জনগোষ্ঠীলৈ একত্ৰিতভাৱে আমি উন্নয়নৰ দিশত আগবাঢ়ি যাব পাৰোঁ, সেই আন্তৰিক প্ৰচেষ্টাৰে আমি আজি আহিছোঁ ইয়ালৈকে। শুনক, চাহ জনগোষ্ঠীৰ সমস্যা যদি আপোনালোকে চাই, আপুনি বিজেপি গভৰ্ণমেণ্টৰ আগৰ চোৱা কংগ্ৰেছৰ 70টা বছৰ তেখেতসকলে শাসন কৰিছিল। 70টা শাসন কৰাৰ পিছতে আপোনালোকে চাবচোন, এটা ৰাস্তা এটা বনাব নোৱাৰিলে তেখেতসকলে, এখন স্কুল প্ৰতিষ্ঠা কৰিব নোৱাৰিলে, মানে ল'ৰা ছোৱালীখিনি কলেজত মানে পঢ়িব নোৱাৰা অৱস্থা এনেকুৱা হৈছে। তাতে ফ্ৰী এডমিশ্যনৰ ব্যৱস্থা কৰি দিছে, ৰাচনটো ফ্ৰী কৰি দিয়াৰ ব্যৱস্থা কৰিছে। মানে যিমানখিনি চাহ জনগোষ্ঠী মানুহৰ কাৰণে কৰি দিলে, কংগ্ৰেছে কোনোদিনেই সেইটো কাম কৰিব নাৰাচনে। কংগ্ৰেছে এটা সূতা কম্বল আঁঠুৱা লৈ পেলাই ৰাজনীতি কৰিলে। আৰু কংগ্ৰেছে কি কৰিলে, কি আৰু এটা অপ্ৰিয় হ'ল সত্য কথা, কংগ্ৰেছে কেৱল ভাবিছিলে যে আলি কুলি থকালৈকে আমাৰ মৰণ নাই, সেইটো অতীত হ'ল। এতিয়া আমাৰ চাহ বাগানৰ মানুহে কংগ্ৰেছক এৰিলে, আৰু আমাৰ মুছলমানসকল মাইনৰিটিসকলে তেখেতসকলে বুজি পাইছে তেখেতসকলে কি ভাবিছে। সদায় মাইনৰিটিক বিজেপিয়ে ভয় দেখুৱাই ৰাজনীতি কৰি আছিলে, যে বিজেপি আহিলে আপোনালোকৰ এইখিনি অসুবিধা হ'ব, বিজেপি আহিলে আপোনালোকে এইটো কোনোদিনে মাটিৰ পট্টাৰ কথা কংগ্ৰেছে চিন্তা নকৰিলে। কংগ্ৰেছে চিন্তা কৰিছিল নেকি কোনো মাটিৰ পট্টাৰ কথা? তেওঁলোকৰ বাসস্থানৰ কথা কোনোদিন চিন্তা কৰিছিল নেকি? তেওঁলোকে ফ্ৰী ৰাচনৰ কথা কেতিয়াবা চিন্তা কৰিছিল নেকি? বেংক একাউণ্টৰ কথা কেতিয়াবা কংগ্ৰেছে মাইনৰিটি মানুহৰ কাৰণে চিন্তা কৰিছিলে নেকি? কোনোদিনে কৰা নাছিলে এইবিলাক কথা। কিন্তু আজি বিজেপি গভৰ্ণমেণ্ট কৰাৰ পিছত বিজেপি গভৰ্ণমেণ্টে আন্তৰিকতাৰে চিন্তা কৰিছে। আৰু সেইকাৰণে আমি কথা পাতিছোঁ যে আৰু বহুত ইছ্যু আছে, যিবিলাক ইছ্যু আমি লৈ পেলাই আমি মুখ্যমন্ত্ৰীৰ লগত বহি, ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত, ৰাজ্যিক নেতৃত্বৰ লগত বহি আমি যাতে অনাগত দিনবিলাকত, মই বাৰে বাৰে কৈ আছোঁ, অনাগত দিনবিলাক আমি সকলো জাতি যে জলা সমাজৰ সকলো জনগোষ্ঠীয়ে যাতে একদম সুন্দৰভাৱে মিলা প্ৰীতিৰে ভাতৃত্ববোধেৰে আমি কাম কৰিব পাৰোঁ, সেই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।